हेलो এতিয়া তোমাৰ মনত পৰিলে নে ए मनत পৰিলে নাই বুলি খুৰ লগাব নালাগে এবাৰ ফোনটো কাটি দিয়াৰ পিছত আকৌ ফোন কৰিবলৈ লাজ লগাই নাই মোৰ ভিডিঅ' চাওঁ বুলি কৈছে দেখোন জানেই মই ভিডিঅ' বনাম মই বুৱাৰী বুলি জনাৰ পিছতো যে তেনেকে বাৰে বাৰে যে ফোন কৰি আছে লাজ লগা নাই বুৱাৰী লাভাৰ বুলি ক'লে এতিয়া লাজ পাব তেনেকে ৰাতিপুৱা দুপৰীয়া গধূলি চিমভি নথকাকে যেতিয়া তেতিয়া ফোন কৰি থাকে কি অভদ্ৰ মানুহ বাৰে প্ৰতি কৈ আছো আপুনি ভবাজনী মই নহয় বুলি মই নহয় আকৌ বাৰে প্ৰতি তেনেকে ফোন কৰি আছে লাজ চম নাই নেকি এবাৰ কোৱাৰ পিছত এই প্ৰথমবাৰ কি বেয়াকে নকলো কাৰণে মানে হেৰি নহলে না লাজ নালাগিলে নেক্সট টাইম কিন্তু মোলে ফোন আহিবলৈ হলে কথা বেয়া লাকি ভূঞা আজি লাকি ভূঞা আসল চৰিত্ৰ প্ৰকৃত চৰিত্ৰ আজি আপোনালোকৰ আগত মই উদঙাম আৰু লাকি ভূঞা যেহেতু আপোনালোকে সকলোৱে চিনি পায় যে ফেচবুকত হওক ইউটিউবত হওক ইতিমধ্যে মানে সকলোৰে মাজত আচলতে চিনাকি আচলতে পৰিচয় এখন মুখ লাকি ভূঞা আৰু সেই লাকি ভূঞাকে মই কল প্ৰেংক কৰিম বুলি ভাবিছোঁ আৰু লাকি ভূঞাৰ যি প্ৰকৃত চৰিত্ৰ সেইখিনি সম্পূৰ্ণকৈ উদঙাম আজি গতিকে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু এইখিনিতে এটা কথা লাকি ভূঞাৰ নাম্বাৰটো ইতিমধ্যে মই এগৰাকীৰ পৰা ল'লোঁ যেনে তেনে আৰু কিন্তু এটা কথা যিগৰাকীৰ পৰা মই নাম্বাৰটো লৈছোঁ তেওঁ কিন্তু বাৰে বাৰে কৈছে যাতে মোৰ নামটো উল্লেখ নকৰে যে মোৰ পৰা নাম্বাৰটো ল'লে বুলি এইটো কাৰণে তাৰমানে লাকি ভূঞা বোলে মুখখন বোলে লাও পাত কচু পাত আৰু তেওঁ কৈছে বোলে জুই দিলেও বোলে নুপুৰে এনেকুৱা মুখ গতিকে অকণমানকৈ মোৰ ভয়ো লাগিছে কিজানি আচলতে কেনেকুৱা বা প্ৰতিক্ৰিয়া লয় বা কি ধৰণৰ হয়গৈ প্ৰেংকটো ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে প্ৰেংক এটা মই কৰিছিলোঁ কিন্তু প্ৰেংকটো ছাকচেছ নহ'লোঁ কিন্তু আজি ভাবিছোঁ আৰু আজি মানে খেলা কৰিব লৈছোঁ মানে আচলতে জুইৰ লগত আৰু গতিকে জুইৰ লগত কেনেধৰণৰ খেলা হয় আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু তাৰপাছত কি হ'ল আপোনালোকে নিশ্চয় গোটেই কথাখিনি জানিব পাৰিব আৰু নিশ্চয় মই আশা কৰোঁ আজি মানে ধামাকা এটা ভিডিঅ' হ'বলৈ গৈ আছে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ हेलो হেল্ল' নমস্কাৰ হয় কওকচোন ভালে আছানে ভালেই বাৰু কোনে ক'লে মই বাদ দিয়া বাৰু মোৰ কথাটো হেৰি কি কৈ আছিলা মই আছো বাৰু কোনে কৈছে বাৰু কওকচোন তুমি পাহৰি গৈছা ন আগতে যাৰ তুমি মাত নুশুনিলে মানে চকুত টোপনি নাহে বুলি কোৱা আৰু মানে যাৰ এষাৰ মাত নুশুনিলে এটা SMS নাপালে এটা খবৰ নাপালে মানে এগৰা ভাত মুখলৈ নাযায় বুলি কোৱা তুমি আৰু তেনেধৰণৰ আচলতে ছোৱালীগৰাকীয়ে আজি মোক পাহৰি যোৱাটো বহুত ডাঙৰ কথা হৈছে দেই তুমি দেখোন মোক ফটোৱা নেকি কি উল্টা পুল্টা কৈ আছে ৰং নাম্বাৰটো ৰং নাম্বাৰ নহয় কিন্তু এটা কথা তোমাক প্ৰথমে আচলতে ৰিকুৱেষ্ট কৰিছোঁ যাতে ফোনটো নাকাটা ৰং নাম্বাৰ নহয় তুমি ভালকৈ ভাবি চোৱাচোন তোমাৰ আচলতে প্ৰতিটো মুহূৰ্ততে হৃদয়ত ৰখা মানুহজনেই হয় মই ফালতু মানুহ কি উল্টা পুল্টা কৈ আছে তুমি ভালকৈ মনত পেলোৱাচোন যিজন মানুহ নহ'লে ভালকৈ মনত পেলাবলৈ নাই আপুনি নাম্বাৰটো চেক কৰি লওক হেৰি কি বুলি কয় এইটো বেলেগতহে লাগিছে আপুনি হেৰি মানে তুমি লাকি ভূঞা নহয় জানো হয় তুমি কেনেকৈ পাহৰিব পাৰিলা মোক সেইটো কোৱাচোন মই লাকি ভূঞা হয় বাৰু কিন্তু আপুনি যিখিনি কথা কৈ আছে সেইখিনি শুদ্ধ নহয় প্ৰেংক কৰিছে নি বাৰু নাই প্ৰেংক কৰা নাই আচলতে কি হয় প্ৰেংক কোনোবা কৰিব পাৰে কিন্তু আচলতে কিন্তু সকলো ক্ষেত্ৰত প্ৰেংক নহয় আচলতে প্ৰেম ভাল পোৱা যিটো মানে অন্তৰত মোৰ সঁচা অন্তৰ সঁচা হৃদয়ৰ পৰাহে মই কথাখিনি কৈ আছোঁ এইটো কোনো প্ৰেংক নহয় তুমি যাক মানে তুমি যাৰ সপোন সদায় দেখি থকা যাৰ তুমি মাত এষাৰ নুশুনিলে তুমি ভাত খাব নোৱাৰা সেইগৰাকী মানুহে আজি কেনেকৈ তুমি গোটেই ৰাতি টোপনি যাব পাৰিছা কেনেকৈ তুমি আজি ইমান ভালকৈ খাব পাৰিছা এতিয়াও তুমি কোৱাচোন বাৰু তোমাৰ হৃদয়ত মই নাইনে মোৰ হৃদয়ত থকা মানুহ নাছিলে এইটো ৰং নাম্বাৰহে চাগে দেই হ'ব পাৰা কিন্তু মই মানে তোমাৰ ভিডিঅ'বিলাক চাই থাকোঁ ইমান ভাল লাগে তুমি পপুলাৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ হয় ভাল পাওঁ মই তোমাৰ সদায় ভিডিঅ' চাই থাকোঁ যেতিয়া তোমাৰ ভিডিঅ' এটা দিনত নেদেখোঁ অন্তৰখনে মোৰ জহি খহি যায়গৈ মই কান্দোনে হাঁহোনে লাগে
যে কি কাৰণে দিয়া নাই, গা মোৰ বেয়া নেকি, কিন্তু বহুত কষ্ট কৰি আজি তোমাৰ নাম্বাৰটো পাইছোঁ। কিন্তু সেইটো ধাউতিটো তোমাৰ নাই বাৰু, তুমি নালাগে, তুমি এতিয়া চিনি পালেও মোক চিনি নাই পোৱা বুলিয়ে ক'বা। আচলতে ছোৱালীবিলাক আচলতে মানে ইমান হৃদয়হীন কেনেকে হ'ব পাৰে বাৰু? হেতেৰিকা, আপুনি কি কথা কৈ আছে? মই আপোনাক চিনি নেপাওঁ, মোৰ কোনো তেনেকুৱা কোনো মানুহ নাই। তুমি মোৰ যেতিয়া তুমি ফোন SMS নোপোৱা, তেতিয়া তুমি ভাত খোৱাৰ আগত যে তুমি মোবাইলত মানে হেতেৰিকা, কি কথা কৈ আছে বাৰু? মই এজনী বোৱাৰী মানুহ হৈ পেলাই কি ফটোৱা লেকচাৰ দি আছে আপুনি? তুমি গেলেৰীত লৈ যেতিয়া তুমি গেলেৰীৰ পৰা যেতিয়া ফটোকপি তুমি ৱালপেপাৰ দি ভাত খোৱা সময়ত খোৱা, ৰাতি শোৱাৰ সময়ত টোপনি যোৱা, আৰু সেইখিনি কথা তুমি কেনেকে পাহৰিব পাৰিলা বাৰু? ভগৱান, আজি কাৰ মুখ দেখি পেলাই উঠিছিলো মই বাৰু? এই 12টা বজাত ফোনটো আহিছে। জানো মই এতিয়া মই জানো তোমাৰ সংসাৰ হ'ল, তোমাৰ এটি কণমানিও আছে, সুখৰ সংসাৰ হ'ল, এতিয়াতো সকলো পাহৰিব। নাম্বাৰটো আচলতে বিচাৰিলে ভগৱানকো পোৱা যায় বুলি কয় দেই কথাষাৰ। আচলতে কষ্ট কৰিলো। এতিয়া মই আচলতে বহুত ধৈৰ্য ধৰি কথাখিনি পাতি আছো, দুচকুৱে চকু পানী শুনিছো লাগিছে, সেইকাৰণে ফোনটো কাটি দিয়া নাই। আচলতে আপুনি বৰ বেছি ফটুৱা কৰি আছে, ইমান ফটুৱা কৰা ভাল নহয়। মই এগৰাকী বোৱাৰী মানুহ হয়, মোৰ এখন সংসাৰ আছে, আৰু মই এনেকুৱা লাগিছে আপুনি প্ৰেং কৰি থকা নিচিনা লাগিছে। প্ৰেং ভাল কথা মই কৈছো যে তোমাৰ কথাখিনি স্পষ্টবাদী। মই কৈছো যে তোমাৰ ভিডিঅ' প্ৰতিদিনে চাওঁ, ভাল লাগে, তোমাৰ প্ৰতিটো কথাই ভাল লাগে। তুমি আচলতে আপুনি যিখিনি উল্টা পুল্টা কথা কৈ আছে, বোলে মাত নুশুনিলে থাকিব নোৱাৰা, মোৰ কোনো তেনেকুৱা নাইয়ে। কি আপুনি আচলতে তেনেকুৱা হ'ল ন সংসাৰৰ কথাবিলাক। এতিয়া মই এতিয়া পৰিচয় দি দিলে মানে আচলতে কি হ'ব কথাটো, পাছত মানে তুমি আচলতে মানে কান্দি ফুৰিবা যে মোক বিচাৰি আচলতে ঘূৰি ফুৰিবা। আচলতে সেইটো কাৰণে মই পৰিচয়টো দিব নিবিচাৰো, কিন্তু হ'লেও আচলতে বেলেগ ছোৱালী বিলাকৰ নিচিনা বুলি তোমাক ভবা নাছিলো। তুমি আজি তেনেকুৱা কৰিবা বুলি মই কিন্তু একেবাৰে ভবা নাছিলো। অন্তৰখনে কান্দিছে, কিন্তু কি কৰিম এতিয়া, উপায় নাই। ভালে থাকিবা, সদায় সুস্থ থাকিবা, ঈশ্বৰৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিম। কিনো ফাল্টু মানুহবোৰে একদম ফোন কৰে নহয়, নকৰো নেমেলেও কিনো অদকাই কথাবোৰ কৈ থাকে। মই কৈছো এইটো ৰং নাম্বাৰ বুলি, আকৌ যাক ভাবিছে সেইজনী নহয়। আপুনি চাগে যোনজনী বুলি ভাবি আছিলে সেইজনী চাগে মই নহয়। মোৰ লাকি ভূঞা নামটো দি লৈছো, হ'ব পাৰে আপোনাৰ মিল থাকিব পাৰে চাগে কিবা চেহেৰাত, কিন্তু মই সেইগৰাকী নহয়। আপুনি হয় নহয় ঠিকে কৈছা তুমি। আচলতে এতিয়াতো সেইটোৱে কবা, কিন্তু মোৰ হৃদয়খনত যি গৰাকী আছে আজি মাতে কথাই মই সেই গৰাকীয়ে বুলি ভাবিছো। নহয় কোনোবা বেলেগে চাগে। মই আচলতে আজিকালি যোনে দিনে প্ৰেং কৰি দিয়ে যে, সেইকাৰণে মই খংটো দমাই ৰাখিছো, নহলে আৰু গালিও নেপাওঁ বুলি অকমান ধৈৰ্য ধৰি আছো। কোন ঠিক নাইতো, কিন্তু আপুনি আপোনাৰ পৰিচয়টো দি দিয়ক, বেয়া নাপাওঁ। হয় মই এজন, গালিহে পাৰিম আৰু ঘূৰাই। মোৰ পৰিচয় মই পৃথিৱীতে থাকো, মই মতা ল'ৰা। কিমানখিনি গম পাইছো বাৰু। ভৰি হাত আছে, চকু কাণ আছে, ধুনীয়াকে মাতটোত ধৰিব পাৰিছো। তেনেকুৱা মোৰ চকু আছে, মই চকুৱে দেখো। মোৰ কাণ আছে, মই কাণে শুনো। মোৰ হাত ভৰি আছে, মই তেনেকে কৰ্ম কৰিব পাৰো। গালি নোপোৱাৰ কাৰণে চলপাই গৈছে নে কিনো বাৰু? হ'ব দিয়ক, ফোনটো ৰাখক। এখন ফটোৱা লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই নহয়। ফটোৱা কামবোৰ কৰি থাকে। ফোনটো আহিছে, ভালকে কথা কলেও হয়, কি উল্টা পুল্টা। আৰু বন্ধুসকল, ইতিমধ্যে ফোনটো কাটিছে, কিন্তু আচলতে মাতটো কিবা চিনাকি যেন লাগিছে বুলি কৈছে। আচলতে সেইটো কাৰণে চাগে গালি চালি পৰা নাই, কিন্তু আকৌ এবাৰ প্ৰেংক কৰি মানে আকৌ এবাৰ কল কৰি চাওঁ কি ৰিয়েকশ্যন হয়। এতিয়া তোমাৰ মনত পৰিলে নে? মনত পৰিলে নাই বুলি সুৰ লগাব নালাগে। এবাৰ ফোনটো কাটি দিয়াৰ পিছত আকৌ ফোন কৰিবলৈ লাজ লগাই নাই। মোৰ ভিডিঅ' চাওঁ বুলি কৈছে দেখোন, জানেই মই ভিডিঅ' বনাওঁ। মই বোৱাৰী বুলি জনাৰ পিছতো যে তেনেকে বাৰে বাৰে যে ফোন কৰি আছে, লাজ লগা নাই? বোৱাৰী লাভাৰ বুলি ক'লে এতিয়া লাজ পাব। তেনেকে ৰাতিপুৱা দুপৰীয়া গধূলি চিন্তি নথকাকে যেতিয়া তেতিয়া ফোন কৰি থাকে। কি অভদ্ৰ মানুহ। বাৰে প্ৰতি কৈ আছো আপুনি ভবাজনী মই নহয় বুলি। মই নহয়,
আকৌ বাৰে প্ৰতি তেনেকে ফোন কৰি আছে লাজ চম নাই নেকি এবাৰ কোৱাৰ পিছত এই প্ৰথমবাৰ কি বেয়াকে নকলো কাৰণে মানে হেৰি নহলে লাজ নালাগিলে নেক্সট টাইম কিন্তু মোলৈ ফোন আহিবলৈ হলে কথা বেয়া হৈ যাব আকৌ মই তেনেকুৱা ফালতু মানুহ নহয় ভিডিঅ'ত মই অকণ ফটুৱা হৈ থাকিব পাৰো কিন্তু মই ফটুৱা মানুহ নহয় আকৌ প্ৰথমতে প্ৰেংক বুলি ভাবি পেলাইহে মই হেৰি একো কোৱা নাছিলো এতিয়া আকৌ একদম বাৰে প্ৰতি তেনেকে ফোন কৰি থাকিলে খং উঠে নহয় ৰাতিপুৱা গধূলি চিন্তিত নাই নেক্সট টাইম ফোন আহিবলৈ হলে আকৌ কথা বেয়া হৈ যাব মই কৈ দিছো এইবিলাক ফটো আমি মোৰ লগত নচলিব ঠিকে ঠিকে তোমাৰ ভিডিঅ' চাওঁ তোমাৰ ভিডিঅ'ত সঁচাকে ফটো আমি নাই ভাল লাগে কিন্তু ছোৱালী আৰু বোৱাৰী কেৱল সেন্দুৰ ফুটটোতহে পাৰ্থক্য কিন্তু হৃদয়খনো পাৰ্থক্য হৈ যায় ন ভগৱান ইমান বেয়াকে কোৱাৰ পিছতো যে কিবা লাজ চম নাইকিয়া মানুহৰ নিচিনাকে কথা কৈ আছে হয় কোন বাৰু আপুনি নীলাজ লাজ নথকাটো নীলাজ বুলিয়ে কয় ভাবি লোৱা মই নীলাজ যেনিবা নীলাজ আৰু এটা মতা মানুহ ময়ো কৈ আছো ৰবা বেছি দীঘলীয়া নকৰো হেল্ল' হেল্ল' হেৰি বিশেষ দীঘলীয়া নকৰো বাৰু এই তাকেহে গালি চালিটো দিলা বা বহুত উপায় নাই মই পইচাটো তেতিয়াহ'লে দি দিওঁ ন খং উঠি আছে চাগে দি দিলে ভাল মই হেৰি গোলাঘাটৰ বকিয়ালৰ NB Assam 87 ইউটিউব চেনেলৰ গৰাকী আৰু ফেচবুকত নিতুল বৰা বুলি আছে এইটো নাম্বাৰ আচলতে মই মানে লৈছো যেন তেন ৰিচাৰ্জ চিচাৰ্জ নাছিলে মই বোলো যেন তেন ভৰাই কৰি হলেও অকণমান নহয় গালিটো খাই ভাল লাগে মানে আৰু কিবা কিবি ধৰণৰ মানে মই মানে আচলতে প্ৰথম যেতিয়া যাৰ পৰা মানে নাম্বাৰ লৈছিলো আৰু নাম্বাৰ লৈ থাকোতে মানে তেতিয়া মানে কৈছিলে সেইজনে বোলে লাকী ভূঞা আচলতে এগৰাকী ভাল ভিডিঅ' ক্ৰিয়েটৰ কিন্তু যদি কেনেবাকে যদি এনে অনিয়মত যদি যি টি উল্টা পুল্টা কথা কৈ যদি ফোন কৰা তেতিয়াহ'লে কিন্তু লাও পাত কচু পাত মুখখন আৰু বোলে জুই দিলেও নুপুৰে সেইটো কাৰণে কিন্তু সাৱধান মানে কি ভাষা কি শুনি যাবা ঠিকান নাই আচলতে নহয় হেৰি মই হয় প্ৰেং বুলি অকমান ধৰিব পাৰিছিলো মাতটো হেৰি চিনাকি লাগিছে যে সেইকাৰণে অকমান ধৈৰ্য ধৰি আছিলো নহয় মই কি কলো জানো বেয়াকে কৈ দিলো নেকি নাই হ'ব বাৰু একো নাই সিমানখিনিতো আৰু উপায় নাই এতিয়া তোমালোকে গৃহস্থী মানুহ এনেকুৱা অকণমান অসুবিধা পালে মানে বা এবাৰ স্পষ্টকে কোৱাৰ পাছত হয় এইটো মই ভিডিঅ' কৰি আছিলো আচলতে প্ৰেংকলে আছিলে নাই হৈ যাব একো নাই বাৰু হেৰি এতিয়া মুঠতে পাৰ্মিশ্যন এটা লাগে মই ভিডিঅ'টো আপলোড কৰিব পাৰিম নে নাই হ'ব দিয়া মই আচলতে হাত লৈ লোৱা নাই নহয় সেইটো কাৰণে একো অসুবিধা নাই বাৰু সিমানখিনি আচলতে এগৰাকী বোৱাৰী হয় তুমি আচলতে সকলোকে সাৱধানতা বা এটা আচলতে শিক্ষামূলকে আচলতে কথা কৈছা যিটো আচলতে আমাৰ কিছুমানে এনেকৈ অসুবিধা দি থাকে আচলতে সেইটো যাতে কৰিব নালাগে বাৰু সেইখিনি তোমাৰখিনি যিখিনি কথা আচলতে তোমাৰ লগত যিখিনি হোৱা কথোপকথন সেইখিনি আচলতে বোৱাৰীসকলক এটা আচলতে শক্তিহে যোগাব যে এনেধৰণে আচলতে ৰিয়েকশ্যন হয় কি কলো কি নকলো মই গম নাপাওঁ যদি ভিডিঅ'টো আপলোড কৰিবানে হেৰি নিশ্চয় মই ভিডিঅ'টো আপলোড কৰিম আৰু ভিডিঅ'টো আপলোড কৰিলে প্ৰথমতে ৰাইজৰ আগত মই ক্ষমাহে খুজিছো আৰু দেই মই প্ৰেংক বুলি প্ৰথমতে অকমান ওলাইছিলে মুখৰ পৰা কিন্তু কোননো ভাবি আছিলো কাৰণে হয় আৰু আচলতে ধৰিব নোৱাৰা মানে আচলতে মই ইটো নাম্বাৰ পৰা এদিন সেই আচলতে এই আশ্ৰমৰ কথা পাতিবৰ কাৰণে কেৱল এটা দিন আচলতে কল কৰিছিলো তাৰপিছত এইটো নাম্বাৰ পৰা একেবাৰে মুঠে কল কৰা নাই আৰু সেইটো কাৰণে মোৰ আচলতে মাতটো একেদিনে ধৰিব নোৱাৰিলে বা সেইটো ভিডিঅ'টো বেলেগ লাগে নহয় সেইকাৰণে মই ধৰিব পৰা নাই হয় বাৰু বেয়া পাব নালাগে বেয়া নাপাওঁ বাৰু খালি হেৰি বেয়াকে কৈছিলো নেকি ভিডিঅ'টো এডিট কৰোতে অকমান চাবা ৰাইজেও যাতে বেয়া নাপায় ফোন এটা কৰি লোৱা হলে হয় দেখোন প্ৰেংক কৰিবলৈ নহয় আচলতে নহয় আচলতে ফোন কৰিলে মানে আচলতে মেকিং হ'ব ন সেইকাৰণে ফোন কৰি পিনে প্ৰেংক কৰি ইয়াতকৈ যদি ডাইৰেক্ট আৰু কিবা কিবি লাও পাত কচু পাত শুনা হলেতো আৰু বেছি ভাল পালোহেঁতেন হয় যিয়ে নহওক বাৰু এতিয়া পুনৰবাৰ পাৰ্মিশ্যন লৈছো ভিডিঅ'টো নিশ্চয় আপলোড দিব পাৰিম নহয় জানো আৰু সেয়াই আচলতে হয় আৰু সেয়া আছিলে বন্ধুসকল
লাকি ভূঞা ব্লগছ আৰু লাকি ভূঞা বাইদেউ ইতিমধ্যে আপোনালোকে ভিডিঅ'বিলাক চাইছে। আচলতে মইনো এটা সৰু সাধাৰণ ভিডিঅ' ক্ৰিয়েটৰ, কিন্তু লাকি বাক প্ৰথমতে ক্ষমা খুজিছোঁ যে ইমান এগৰাকী আচলতে ভিডিঅ' ক্ৰিয়েটৰ, ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰক আচলতে মই প্ৰেংক কৰিছোঁ, সেয়া এটা মোৰ কাৰণে গৌৰৱৰ বিষয়। কিন্তু মানে ক্ষমা খুজিছোঁ প্ৰথমে লাকি বাই ইতিমধ্যে ফোন লাইনতে আছে। আৰু লাকি বাইকো বহুত বহুত ধন্যবাদ জনাইছোঁ আচলতে যে ভিডিঅ'টো আপলোড কৰাৰ যিটো পাৰ্মিশ্যন দিলে। আৰু সেয়াই, আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক তাকে কামনা কৰিছোঁ। আৰু লাকি বাক যি ধৰণে মৰম দিছে মই ভাবোঁ আপোনালোকে মোকো মৰম দিব। গতিকে লাকি বা বাই বাই। খালি হেৰি ক্ষমা খুজিছোঁ দেই, আপোনাক বহুত ডিষ্টাৰ্ব দিলোঁ। হ'ব একো নাই। ঠিক আছে।